প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকে শুভেচ্ছা জনাইছো আৰু আজি বিশেষ দিন হয় আৰু এই দিন আমাৰ সকলোৰে কাৰণে আদৰণীয় দিন আৰু আজি দিন হৈছে মাতৃ দিৱস মাদাৰ্স ডে এনা জাৰ্ভিছ যি নিজৰ মাতৃক বহুত প্ৰেম কৰিছিলে আৰু তেওঁৰ মাতৃৰ প্ৰেমৰ চিন স্বৰূপে যি এটা বিশেষ দিনৰ কাৰণে চিন্তা কৰিলে আৰু এনা জাৰ্ভিছৰ প্ৰচেষ্টাত তেওঁৰ সকলো পৰিশ্ৰমত ফল ধৰি এই মাতৃ দিৱস মাদাৰ্স ডে পালন কৰা হয় মাতৃসকলৰ কাৰণে যিটো আমাৰ প্ৰেম তাক প্ৰকাশ কৰিবৰ কাৰণে আমাৰ ওচৰত কোনো ভাষা নাই আমি নিজৰ যিটো প্ৰেম আছে আমি নিজৰ মাসকলক আমি জনাবৰ কাৰণে ভাষা দি আমি তাক পুৰা কৰিব নোৱাৰো কি কাৰণে তেওঁলোকৰ যিটো প্ৰেম আমাৰ প্ৰতি আছে হেতু অতি গভীৰ হয় সাগৰতকৈও গভীৰ হয় আৰু সাগৰতকৈ গভীৰ হোৱা এই মাতৃৰ মৰমৰ লগত আমি একো বস্তুৰে তুলনা দিব নোৱাৰো অসমীয়া যিটো প্ৰভাৱত আমি দেখিবলৈ পাওঁ আইৰ সমান হ'ব কোন আৰু নদীৰ সমান বব কোন আইৰ নিচিনা মা নিচিনা কোন হ'ব আৰু নদীৰ নিচিনা কোনে বৈ যাব পাৰিব আৰু এজন আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিলে যাৰ ওচৰত মৰম কৰা মা আছে তেওঁৰ ওচৰত সকলো আছে তেওঁৰ ওচৰত একো বস্তুৰে অভাৱ নাই গতিকে আজি আমি নিজৰ নিজৰ মাসকলক মাতৃসকলক আমি সোঁৱৰণ কৰোঁ কিয়নো তেওঁলোকে আমাৰ কাৰণে যি ত্যাগ স্বীকাৰ কৰিলে আৰু যি আমাক তেওঁলোকে আশীৰ্বাদ দি গ'ল আমাৰ কাৰণে তেওঁলোকে কষ্ট কৰি গ'ল আমি তাক কেতিয়াও বুজাব নোৱাৰোঁ আমি তাক ইন ৰিপে আমি তেওঁলোকক কেতিয়াও তাক ঘূৰাই দিব নোৱাৰোঁ সেইকাৰণে আজি আমি এই পবিত্ৰ দিনত আৰু বিশেষকৈ আজি মাতৃ দিৱসত সকলো বিশ্বৰ মাতৃসকলক আমাৰ গ্ৰেছ ফেলোশ্বিপত থকা মাতৃসকলক আৰু লগতে আমাৰ যিমান মাতৃসকল আছে প্ৰত্যেকক মই সোঁৱৰণ কৰিছোঁ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক প্ৰভাৰ্ব 31:10-31 যেতিয়া আমি পঢ়ো হিতোপদেশ 30 অধ্যায় 10ৰ পৰা 31 পদলৈকে যেতিয়া আমি পাঠ কৰোঁ তেতিয়া তাতে আমি এগৰাকী ৱাইফৰ বিষয়ে লিখা আছে যেহেতু ৱাইফ আমি ইয়াতে আলোচনা কৰা নহয় ইয়াতে মাতৃসকলৰ কথা আলোচনা কৰিছোঁ কিন্তু তাতে এ নভেল কেৰেক্টাৰ এ ৱাইফ অফ এ নভেল কেৰেক্টাৰ বুলি লিখা আছে কেনেকুৱা এগৰাকী মহিলা হ'ব লাগে বা কেনেকুৱা এগৰাকী মা হ'ব লাগে তাৰ বিষয়ে আমি আলোচনা কৰিম ইফ ইউ ৰিড প্ৰভাৰ্ব 31 verses beginning from 10-31 we can get some characteristic of a good mother or a good woman ভাল মহিলা বা ভাল মাতৃৰ আমি তাতে কেৰেক্টাৰ বিষয়ে পাওঁ আৰু বাইবেল আমাক তাক শিকায় so if we read verse 11 it's written she is a trusted woman যেতিয়া আমি প্ৰভাৰ্ব 31 verse 11 টো পঢ়ো তাত লিখা আছে তেওঁক বিশ্বাস কৰিব পৰা trusted woman এগৰাকী মাতৃ বা এগৰাকী মাকক বা এগৰাকী মহিলাক আমি ট্ৰাষ্ট কৰিব পাৰো she is a trusted woman হাজবেণ্ডে নিজৰ ৱাইফক ট্ৰাষ্ট কৰে মাকে ল'ৰা ছোৱালীয়ে নিজৰ মাকক ট্ৰাষ্ট কৰে so if you are a woman যদি আপুনি এগৰাকী মহিলা হয় then you must be a trusted woman আপোনাক বিশ্বাস কৰিব পৰা মহিলা হ'ব লাগে বাইবেলে আমাক শিকায় if you read verse 12 যদি আপুনি 12 পদটো পঢ়ে তাত লিখা আছে she does good not evil তেওঁ ভাল কাম কৰে বেয়া কাম নকৰে she does good not evil তেওঁ ভাল কাম কৰে বেয়া কাম নকৰে it is a character of a noble woman এগৰাকী মহিলা ভাল ভদ্ৰ মহিলা বা এগৰাকী ভাল মহিলাৰ বিষয়ে ইয়াতে আমাক কোৱা হৈছে আমাক বাইবেলে শিকাইছে যে তেওঁ ভাল কাম কৰে she does good not evil মিৰিয়াম আৰু এই মিৰিয়ামে যেতিয়া তেওঁলোক গোটেই সকলো মানুহে যেতিয়া ৰঙা নদী পাৰ হৈ গ'ল ৰেড সি পাৰ হ'ল আৰু ৰেড সি পাৰ হোৱাৰ পিছত সব মানুহে আচৰিত হ'ল যে ঈশ্বৰে আমাক ৰঙা নদী পাৰ কৰি লৈ আনিলে কিন্তু
একমাত্ৰ মিৰিয়াম আছিলে সেইখিনি সময়ত she led the Israelites in praise and worship সেইখিনি সময়ত মিৰিয়ামে এটা টেম্বৰিন লৈ তেওঁ praise and worship start কৰিলে ঈশ্বৰৰ মহিমা দিলে আৰু তেওঁৰ লগতে গোটেই ইজৰাইল জাতিয়ে ঈশ্বৰৰ মহিমা কৰিলে it is Miriam who took the leadership to praise God it was she that she started praising and the Israelites followed her so she was a lady but she started praise and worship কিমানে আজি ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ আগবাঢ়ি আহে সকলৰ দায়িত্ব আছে যে তেওঁলোকে ঈশ্বৰৰ কামত আগবাঢ়ি আহিবৰ কাৰণে ৰুথৰ বিষয়ে আমি যেতিয়া চাওঁ আমি ৰুথ চেপ্টাৰ 1 ভাৰ্স 16 আৰু চেপ্টাৰ 4 ভাৰ্স 17 লৈকে আমি পঢ়িলে দেখিবলৈ পাওঁ যেতিয়া নাওমিয়ে ক'লে মোৰ লৰা আৰু নাই ঢুকালে that means ৰুথৰ হাজবেণ্ড ঢুকালে তেতিয়া নাওমিয়ে ক'লে তুমি তোমাৰ পৰিয়াললৈ ঘূৰি যোৱা তোমাৰ জাতি বংশলৈ ঘূৰি যোৱা মই মোৰ জাতি পৰিয়াললৈ মই ঘূৰি যাওঁ নাওমিয়ে কোৱা কাৰণে ৰুথে তেওঁক ক'লে প্লিজ অনুগ্ৰহ কৰি মোক তেনে কথা নকবা তোমাৰ ঈশ্বৰ মোৰ ঈশ্বৰ তোমাৰ মানুহ মোৰ মানুহ যদিও মোৰ হাজবেণ্ড নাই যদিও মোৰ হাজবেণ্ড ঢুকাই গ'ল কিন্তু যেহেতু মই তোমাৰ পৰিয়ালত বিয়া হলো সেই কাৰণে মই নিজৰ পৰিয়াললৈ ঘূৰি নাযাওঁ মই তোমাৰ লগতে যাম আৰু সেই কাৰণে তেওঁৰ এই বিশ্বাস আৰু ভক্তিৰ যোগেদি through Ruth's faith and her trust in God makes her the ancestress of David তেওঁ বুৱাজক যেতিয়া বিয়া কৰিলে বুৱাজক বিয়া কৰাৰ যোগেদি তেওঁ দাউদ ৰজাৰ পূৰ্বপুৰুষৰ হিচাপে গণিত হ'ল কিন্তু তেওঁ পৰজাতি আছিলে পৰজাতি থকা সত্ত্বেও ঈশ্বৰে আশীৰ্বাদ কৰি সেই ৰুথক ডেভিডৰ লাইনলৈ লৈ আনিলে আৰু সেই ডেভিডৰ লাইনৰ পৰা প্ৰভু যীশু খ্ৰীষ্ট জন্ম হ'ল আজি আমি এই পৃথিৱীত আছো আমাৰ বিশ্বাস কিমান আমি ক'ব পাৰো নে যেতিয়া আমি কোনোবা মহিলাই পৰজাতি পুৰুষক বিয়া কৰে তেতিয়া তেওঁ ক'ব পাৰে নে যে মই যিজন ঈশ্বৰক বিয়া বিশ্বাস কৰিছো তুমি হেজন ঈশ্বৰক বিশ্বাস কৰিবানে কিন্তু আমি বহুত মহিলাসকলে কি কৰে বিবাহৰ পিছত তেওঁলোকে নিজৰ ঈশ্বৰক সত্য ঈশ্বৰক এৰি তেওঁলোকে গুচি যায় ৰুথৰ দৰে এক্সাম্পল হ'ব নোৱাৰে Judges বা বিচাৰকৰ্তা চেপ্টাৰ 5 যদি আমি পঢ়ো দেবৰা বিষয়ে তাত লিখা আছে দেবৰা এগৰাকী জাজ আছিলে আৰু জাজেছ চেপ্টাৰ 5 যদি আমি পঢ়ো তাত আমি দেখো যে দেবৰাই জাজ কৰিছিল ইজৰাইল জাতিৰ ওপৰত এগৰাকী মহিলা হৈ গোটেই ইজৰাইল লাখ লাখ ইজৰাইলৰ ওপৰত তেওঁ বিচাৰক হিচাপে কাম কৰিছিল বিচাৰ কৰিছিল কিহৰ যোগেদি divine wisdom and knowledge she judged the Israelites with the divine knowledge and wisdom আজি আমি নিজৰ পৰিয়ালৰ সমস্যাৰ লৈ আমি কেতিয়াবা তাক আমি হেক কৰিব নোৱাৰো নিজৰ পৰিয়ালৰ সমস্যাই লৈ আমি হেক কৰিব নোৱাৰো তেনে হলে আমি কেনেকৈ আনৰ বিচাৰ কৰিম it's the woman Deborah who was the judge of Israel now it is your turn my dear all the mothers be sober be vigilant and ask the Lord to provide wisdom and knowledge so you can just control your family look after your family members and love them Esther যদি আমি Esther 4 অধ্যায় 16 পদ পঢ়ো তাত এস্থাৰে নিজৰ গোটেই জাতিটো বচাবৰ কাৰণে তেওঁ মৃত্যুলৈকে দণ্ড পালেও পাম পানিশমেন্ট পালেও পাম বুলি তেওঁ এটা মনত ভাৱনা কৰিছিল কিয়নো আমি জানো যে ৰজাৰ ইচ্ছা নহলে কোনো ৰজাৰ ওচৰত যাব নোৱাৰে আৰু এটো নিয়ম আছিল যেতিয়া গোটেই এস্থাৰৰ বংশটোক মাৰিবৰ কাৰণে চিন্তা কৰা গল আৰু যেতিয়া তেওঁ ৰজাই হুকুম দিলে যে এতিয়া গোটেই জাতিটো হেক কৰা যাব তেতিয়া এস্থাৰে নিজৰ মানুহবিলাকক ক'লে 3 দিন 3 ৰাতি উপবাস লোৱা আৰু মই 3 দিন 3 ৰাতি উপবাস লম আৰু তাৰ পিছত মই ৰজাৰ ওচৰলৈ যাম যদিও এটো নিয়মৰ বাহিৰত কিন্তু মই ৰজাৰ ওচৰত যাম যদি তাৰ কাৰণে ৰজাই মোক শাস্তি দিয়ে পানিশমেন্ট দিয়ে মৃত্যুদণ্ড দিয়ে তথাপিও একো নাই মই ৰজাৰ ওচৰত যাম কেন ৰজাৰ হুকুমৰ অবিহনে কোনো ৰজাৰ ওচৰত যাব নোৱাৰে ৰজাই যেতিয়া মাতিব তেতিয়াহে ৰজাৰ ওচৰত যাব পাৰে কিন্তু
এস্থাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি গোটেই জাতিটোক বচাবৰ কাৰণে তেওঁ ৰজাৰ ওচৰলৈ ফাষ্টিং লৈ 3 দিন ৰজাৰ ওচৰলৈ গ'ল আৰু ৰজাই তেওঁক দেখি আনন্দ হ'ল বাইবেল সেজ the king was delighted আনন্দ হ'ল আৰু নিজৰ ৰাজদণ্ড হাতত লৈ থকা যিডাল ৰজাৰ দণ্ডডাল তাৰ ফালে আগবঢ়াই দিল this is the sign that the king was happy to see her তাক দেখি ৰজাজন আনন্দিত হ'ল আৰু তাইৰ এই প্ৰচেষ্টাৰ যোগেদি গোটেই জাতিটো ৰক্ষা পাইছিলে 1 King chapter 17 verses 9 to 16 তাত আমি দেখিবলৈ পাওঁ যে যিগৰাকী উইডো আছিলে বিধৱা আছিলে তাই এলাইজাৰ কথাটো বাধ্য হোৱাৰ কাৰণে শুনাৰ কাৰণে when the widow she paid attention to Elijah's word and she was sustained with Elijah the famine could not kill her Elijah যেতিয়া গৈ কলে যে মোৰ ভোক লাগিছে আৰু মোৰ কাৰণে কিবা এটা দিয়া আৰু তা কোৱা কাৰণে এলাইজা যেতিয়া বিচাৰিলে এলাইজা কোৱা কাৰণে সেই মহিলা গৰাকীয়ে কলে যে হসাকে কৈছো মোৰ ওচৰত অলপ আটা গুৰি আছে I have a very little flour বহুত অলপমান আছে আৰু তাৰ কাৰণে মই আজি ৰাতি বনাম মোৰ কাৰণে আৰু মোৰ লৰাৰ কাৰণে আৰু খাই আমি কালিৰ পৰা আমি খাবলৈ নাপাও আমি মৰি যাম will die in famine কিন্তু এলাইজাই কলে no 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 এনেকা নহয় এনেকা নহব just trust in me and trust in my word because I am a prophet of the most high মই আটাইতকৈ ওখত থকা ঈশ্বৰৰ এজন প্ৰফেট হয় and whatever I am just saying it is the word of God just trust in my word and go and prepare a small cake of bread সৰু ৰুটি এটা বনাই মোলৈ আনা তোমাৰ আটাগুৰি কেতিয়াও শেষ নহব আৰু হে উইডো গৰাকীয়ে বিধৱা গৰাকীয়ে যেতিয়া এলাইজাৰ কথালৈ মন দিলে তাৰ যোগেদি তেওঁ বাচিলে তেওঁ লৰাও বাচিলে আৰু এলাইজাও যেতিয়ালৈকে আকাল শেষ নহল তেওঁলোকে খাবলৈ পালে it was the widow she was a woman নামানৰ লগত যেগৰাকী নামানৰ ওয়াইফৰ লগত এগৰাকী ইজৰাইলীয়া ছোৱালী আছিলে সৰু ছোৱালী কাম কৰা ছোৱালী আৰু সেই ইজৰাইলীয়া ছোৱালীজনীয়ে যেতিয়া নামানৰ কুষ্ঠৰোগৰ দেখিলে কুষ্ঠৰোগ দেখি তাক হিলিঙৰ কাৰণে নিজৰ মেডামক কলে যে আমাৰ কান্ট্ৰিত এজন প্ৰফেট আছে আৰু যদি আমাৰ প্ৰভু আমাৰ ছাৰ আমাৰ মালিক যদি সেই প্ৰফেটৰ ওচৰলৈ যায় তেতিয়া হলে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিলে নামান কুষ্ঠৰোগৰ পৰা হিলিং হ'ব a small girl a very young girl who testified about the living God নিজৰ ঈশ্বৰৰ বিষয়ে সাক্ষ্য দিলে সৰু ছোৱালী কাম কৰা ছোৱালী আমি অলপ আগতে দেখিলো বিধৱা গৰাকী তাৰ আগতে দেখিলো ৰাণী এস্থাৰ তাৰ আগতে দেখিলো দেৱৰা এগৰাকী জাজ আছিলে তাৰ আগতে দেখিলো ৰুথ প্ৰজাতিৰ ছোৱালী আছিলে মিৰিয়াম আমি দেখিবলৈ পালো বাইবেলত সৰু হক ডাঙৰ হক ধনী হক দুখীয়া হক বুঢ়ী হক তেওঁলোকে ঈশ্বৰৰ সাক্ষ্য দিছে সালোমে মগদলিনী মৰিয়ম আৰু মৰিয়ম তেওঁলোকে যিশুক সুগন্ধি দ্ৰব্য লগাবৰ কাৰণে গৈ আছিলে কিন্তু নাপালে কেলে যিশু জিয়াই উঠিলে যিশুক সুগন্ধি দ্ৰব্য লগোৱাটো এটা ৰিচুৱেল আছিলে আৰু এই ৰিচুৱেলটো কোনে পালন কৰিলে সেই মহিলা গৰাকী যি গৰাকীয়ে গৈ যিশুৰ মূৰত ধুনিয়া গোন্ধাই থকা তেল ঢালি দিলে আজি আমি কিমান মহিলাসকলে যিশুৰ কাৰণে চিন্তা কৰি আমি তেনেদৰে সুগন্ধি দ্ৰব্য আজি আমাৰ ওচৰত সুগন্ধি দ্ৰব্য একো নাই কিন্তু আজি আমাৰ ওচৰত প্ৰেয়াৰ আছে লিডিয়া Acts chapter 16 verse 14 Lydia was first convert from Macedonia Lydia বুলি অসমীয়া বাইবেলত লিখা আছে ইংলিছত লিডিয়া মেচিডোনিয়া প্ৰদেশৰ প্ৰথম কনভাৰ্ট first convert the one who believed in Macedonia she was a lady প্ৰথম মহিলা আছিল মেচিডোনিয়া প্ৰদেশৰ যে যিশুক বিশ্বাস কৰা তেওঁ কোন আছিল তেওঁ এগৰাকী মহিলা আছিল মহিলাই যিশুক বিশ্বাস কৰিছিল আমি দৰকাস বাইবেলত যেতিয়া আমি পাওঁ দৰকাস Acts 9 verse 36 দৰকাস was a full of good works দৰকাস নামটোৰ অৰ্থ হৈছে বহুত ভাল কাম তেওঁৰ গাত আছিল she was full of good works তেওঁৰ গাত বেয়া কামৰ একো নাছিল গুণ নাছিল but the meaning of দৰকাস is full of good works বহুত ভাল ভাল গুণ তেওঁৰ গাত আছিল গুণৱতী মহিলা
দৰকাছে গুণৱতী মহিলা তেওঁ গুণৱতী হোৱাৰ কাৰণে যিশুকো জানিলে যিশুকো পালে আৰু তেওঁ ভাল কাম কৰা বিলাক মানুহবিলাকে তেওঁলোকে গুণানুকীৰ্তন কৰিছিলে তেওঁলোকে প্ৰেইজ কৰিছিলে আজি আমি মহিলাসকল আমাৰ গাত গুণৰ অভাৱ হ'ব নালাগে কেলে আমি সত্য ঈশ্বৰক আমি পূজা কৰোঁ সেৱা কৰোঁ তেওঁ আৰাধনা কৰোঁ সেইকাৰণে আমাৰ জীৱনত দৰকাছৰ দৰে সকলো ভাল গুণ আমাৰ লগত থাকিব লাগে ফয়েবে আমি যদি রোমান চ্যাপ্টার 16 ভার্স 1 to 4 আমি পড়ো তাত দুগৰাকী মহিলাৰ কথা লেখা আছে ফয়েবে আৰু প্রিসিলা ফয়েবি হৈছে ডিকনেস ফয়েবি মহিলা ডিকন আছিল ডিকনেস প্রিসিলাৰ বিষয়ে লেখা আছে সার্ভেন্ট অফ দা চার্চ মণ্ডলীৰ সার্ভেন্ট আছিল আজি ভাই ভনীসকল আমি যেতিয়া ওয়ার্শিপ কৰিবলৈ যাওঁ আমি যেতিয়া ফেলোশিপ স্টার্ট কৰিবলৈ যাওঁ আমাৰ মহিলাসকল বহুতে দেৰিকৈ আহে নিজৰ নিজৰ মণ্ডলীত পলমকি আহি পায় টাইমটো পাৰ হৈ গুচি যায় তাৰ পিছত আহি পায় কিন্তু ইয়াতে বাইবেলে কৈ আছে ফয়েবি ওয়াজ ডিকনেস তেওঁ ডিকনেস আছিল মহিলা ডিকন আছিল আৰু প্রিসিলাৰ বিষয়ে লিখা আছে প্রিসিলা নিজৰ এটো সার্ভেন্ট অফ দা চার্চ মণ্ডলীৰ কি আছিল এটো তেওঁ ভাল এটো সেৱা কৰোতা আছিল আমি আজি আগবাঢ়ি আহিব লাগে ঈশ্বৰৰ কামৰ কাৰণে মহিলাসকল যুৱতীসকল আজি আগবাঢ়ি আহিব লাগে ঈশ্বৰৰ কামৰ কাৰণে যেতিয়া ঈশ্বৰৰ কাম বুলি কোৱা যায় আৰু তাতকে ডাঙৰ কাম কোনো নাই there is no other bigger work in this world there is no other any big work for us but the serving of the Lord is the main and first thing we have to do in our life আমি যদি বাইবেলত আৰু কেইটামান এক্সাম্পল চাওঁ তেতিয়াহলে আপোনালোকে আজি গম পাব যে মহিলাসকল কিদৰে নিজৰ নিজৰ পৰিয়ালক তেওঁলোকে চলাইছিলে আমি দেখিবলৈ পাওঁ জকেবেদ আপোনালোকে হয়তো নাজানিব জকেবেদ কোন আছিল জকেবেদ বুলি এগৰাকী মহিলা আছিল যাৰ যি হৈছিল মুছিৰ মাক জকেবেদ was the mother of Moses and she took care of 3 godly children জকেবেদে তিনিগৰাকী ঈশ্বৰৰ সন্তানক ডাঙৰ দীঘল কৰিছিল আপোনালোকে জানেনে কোন কোন আছিল মজেছৰ বায়েক মিৰিয়াম মজেছৰ ককায়েক আৰন আৰু মজেছ এই তিনিজনক জকেবেদ যিজন মজেছৰ মাতৃ তিনিজনকে ডাঙৰ দীঘল কৰিছিল বাইবেলত আমি বিভিন্ন জায়গাত আমি এটা কালেক্ট কৰো তেতিয়া দেখিবলৈ পাওঁ মিৰিয়াম আছিল মজেছৰ বায়েক আৰন আছিল মজেছৰ ককায়েক আৰু মজেছ নিজেই এই তিনিজনক কোনে ডাঙৰ দীঘল কৰিছিল জকেবেদ আৰু জকেবেদ নামটোৰ অৰ্থটো হৈছে জিহোবা ইজ আৱাৰ গড জিহোবা আমাৰ ঈশ্বৰ হয় সেই নামৰ অৰ্থ যেটো হৈছে জকেবেদ তাৰ মিনিং তাৰ নামটো হৈছে জকেবেদ আৰু সেই কাৰণে তেওঁ ঈশ্বৰ জিহোবা আমাৰ ঈশ্বৰ হোৱা কাৰণে তেওঁ তিনিজনকে নিজৰ পৰিয়ালতে একেই পৰিয়ালতে ঈশ্বৰৰ মানুহ তেওঁক ডাঙৰ দীঘল কৰিছিল আৰন মিৰিয়াম আৰু মজেছ তিনিজন মানুহক তিনিজন ব্যক্তিক তেওঁ ডাঙৰ দীঘল কৰিছিল সেই কাৰণে আজি আপোনাৰ পৰিয়ালত আপুনি নিজৰ ল'ৰা ছোৱালী বা নিজৰ পৰিয়ালটোক কেনেকৈ আপুনি ডাঙৰ দীঘল কৰিছে কেনেকৈ আপুনি নিজৰ পৰিয়ালটোক পোহপাল দিছে জকেবেদৰ নিচিনা নে আপুনি নিজৰ পৰিয়ালটোক নিজৰ ল'ৰা ছোৱালীবিলাকক আপুনি তেনেদৰে শিক্ষা দিব পৰা নাই হেনা ফাৰ্ষ্ট সামুৱেল যদি আপুনি পঢ়ে হেনা তাত আপোনালোকে দেখিব হেনাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল হেনা যাক অসমীয়াত হান্না বুলি কয় হেনাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল and she kept her vows before God ঈশ্বৰৰ আগত যেতিয়া তেওঁ এটা প্ৰমিস ৰাখিছিল তাক পুৰা কৰিলে Ecclesiastes chapter 5 verse 4 লিখা আছে when thou vowest a vow unto God defer not to pay it for he has no pleasure in fools pay that which thou hast vowed তুমি যেতিয়া প্ৰতিজ্ঞা কৰা তাক তুমি পুৰা কৰিবলৈ পলম নকৰিবা কিয়নো ঈশ্বৰে মূৰ্খবিলাকক বেয়া পায় কিন্তু ঈশ্বৰে যিবিলাকে প্ৰতিজ্ঞা পুৰা কৰে তেওঁক আশীৰ্বাদ কৰে তা হান্নাই ঈশ্বৰৰ ওচৰত কি প্ৰতিজ্ঞা কৰিলে যদি তুমি মোক সন্তান দিয়া তেতিয়াহলে মই মোৰ সন্তানক তোমাক দিম that means she vowed that I will lend my son to serve you she lent তেওঁ ধাৰ দিলে কাক নিজৰ সন্তানক ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ কাৰণে and we know that Bible says Samuel was the prophet of Israel Samuel ইজৰাইলৰ প্ৰফেট আছিল বিচাৰক আছিল নতুন নিয়মত যেতিয়া আমি আহো তাত দুগৰাকী মহিলাৰ বিষয়ে পাওঁ এগৰাকী হৈছে লুই এগৰাকী হৈছে ইউনিস
Louis, grandmother of Timothy. Eunice, mother of Timothy. Louis, যাক অসমীয়াত লুইস বুলি লিখা আছে, লুই মহিলাগৰাকী তিমথিৰ আইতাক আছিলে আৰু ইউনিস তিমথিৰ মাক আছিলে। হিষ্ট্ৰীত অলপমান লিখা আছে যে তিমথিৰ দেউতাক গ্ৰীক আছিলে, নন বিলিভাৰ আছিলে। 2 Timothy chapter 1 verse 5 তাতে লিখা আছে গ্ৰেণ্ডমাদাৰ আইতাকে আৰু মাকে অৰ্থাৎ মাদাৰ ইউনিস দুইজনে মিলি কাক শিক্ষা দিছিলে? তিমথিক শিক্ষা দিছিলে টু অবে গড, ঈশ্বৰৰ লগত থাকিবৰ কাৰণে, প্ৰাৰ্থনা কৰিবৰ কাৰণে, ডিভোশন থাকিবৰ কাৰণে, নিজৰ ইয়ং যিটো ডেকা জীৱনটো তেওঁ ঈশ্বৰক সদায় দিবৰ কাৰণে শিক্ষা দিছিলে। হোৱাট এ বিউটিফুল থিং দে ডিড, কিমান ভাল কাম কৰিছিলে। নিজৰ পৰিয়ালত মাকে জীয়েকক শিকালে, জীয়েকে ল'ৰাক শিকালে, মাকে জীয়েকে দুয়োগৰাকীয়ে মিলি নিজৰ নাতিনী বা নাতি আৰু বা নাতি কি কয় ল'ৰাক শিকাইছিলে। আজি আমাৰ যিমান গ্ৰেণ্ড মাদাৰবিলাক আছে, গ্ৰেণ্ড বা আমাৰ মাদাৰবিলাক আছে, মাদাৰসকল আছে, তেওঁলোকে মাতৃসকলে নিজৰ ল'ৰাক বা নাতিয়েকক শিকায়নে? ঈশ্বৰৰ বাক্যত পাৰ্গত কৰায়নে? ঈশ্বৰৰ বাক্যত শিক্ষা দিয়েনে? ঈশ্বৰৰ বাক্য সুন্দৰভাৱে ক'বৰ কাৰণে দিয়েনে? যিদৰে তিমথিক শিকাইছিলে। আজি আমাৰ দায়িত্ব আহি পৰিছে। ফাইনেলি মেৰী, যিজনে যীশুক জন্ম দিছিলে, মেৰীয়ে কৈছিলে লৰ্ড লেট দাই উইল বি ডান, তোমাৰ ইচ্ছাটো মোৰ জীৱনত সিদ্ধ হওক। Luke chapter 1 verse 46 and 47, and Mary said, my soul doth magnify the Lord, and my spirit hath rejoiced in God my Savior. মোৰ ঈশ্বৰতে মোৰ আত্মাই আনন্দ কৰিছে। That means she allowed the heavenly Father to perform miracle, to perform his will, to complete in her life. তাই জীৱনত ঈশ্বৰৰ ইচ্ছাটো পুৰা হোৱাটো তেওঁ অনুমতি দিছিলে মেৰী। আৰু সেই মেৰী বা সেই মৰিয়মে তেওঁ লয়েল হৈ, বিশ্বাসী হৈ ঈশ্বৰৰ লগত থাকিলে, বিশ্বাসী হৈ নিজৰ হাজবেণ্ডৰ লগত থাকিলে, বিশ্বাসী হৈ যীশুখ্ৰীষ্ট ক্ৰুচলৈ যোৱা সময়লৈ তেওঁৰ লগত আছিলে। Praise the Lord, praise the Lord, praise the Lord, hallelujah, 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 hallelujah. পবিত্ৰ 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 স্বৰ্গত থকা মহান দয়ালু প্ৰভু, আমি তোমাক ধন্যবাদ দিছোঁ পিতা। তুমি মৰম, অনুগ্ৰহ, আশীৰ্বাদ আৰু দয়া কৰাৰ কাৰণে সুন্দৰ সময় আমাক দিলা। আৰু বিশেষকৈ আজি এই মাতৃ দিৱসত প্ৰভু তোমাৰ পবিত্ৰ নাম ল'বৰ কাৰণে সময় দিলা। তোমাৰ প্ৰভু দিছোঁ সন্তানসকলৰ লগত তোমাৰ বাক্য আলোচনা কৰিবৰ কাৰণে তুমি আমাক সময় দিলা, তাৰ বাবে ধন্যবাদ দিওঁ। বিশেষকৈ প্ৰভু বাইবেলত যিসকল মাতৃৰ বিষয়ে আমি পালোঁ, সেই তেওঁলোকৰ প্ৰভু যি পৰিচৰ্যা কৰ্ম, তেওঁলোকে তোমাৰ প্ৰতি থকা ভক্তি, তোমাৰ প্ৰতি থকা বিশ্বাস, সকলোবিলাক আজি আকৌ এবাৰ আমি সোঁৱৰণ কৰিবৰ কাৰণে সময় পালোঁ। আকৌ এবাৰ প্ৰভু আমি তাক অধ্যয়ন কৰিবৰ কাৰণে সময় পালোঁ, তাৰ বাবে ধন্যবাদ দিওঁ। এই সময়ত প্ৰভু আজি বিশেষকৈ আমাৰ প্ৰত্যেকৰ জীৱনত প্ৰভু তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ মই কামনা কৰিলোঁ। যিসকল প্ৰভু আজি এই পবিত্ৰ বিশ্ৰামবাৰে আমাৰ লগত জড়িত হ'ব পাৰিছে, প্ৰভু তুমি তেওঁলোকৰ প্ৰত্যেকজনৰ ওপৰত তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ আহিবৰ কাৰণে দিবা। প্ৰভু মই প্ৰাৰ্থনা কৰোঁ আজি এই দিনত যিমান ভাই ভনীসকলে প্ৰভু অনলাইনৰ যোগেদি প্ৰভু আমাৰ লগত জড়িত হৈছে বা যিসকলে এই ভিডিঅ' তেওঁলোকে চাইছে, প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ থাকিবৰ কাৰণে দিবা। তেওঁলোকৰ ওপৰত তোমাৰ স্বৰ্গীয় আশীৰ্বাদ থাকিবৰ কাৰণে দিয়া। তোমাৰ সুৰক্ষা তুমি তেওঁলোকক দান কৰা। প্ৰভু আজি গোটেই বিশ্বতে যি কৰোণা ভাইৰাছে প্ৰভু আক্ৰমণ কৰি মানুহবিলাকক মৃত্যুমুখলৈ লৈ গৈ আছে। আজি কোনো বাহিৰলৈ যাব নোৱাৰা অৱস্থা, কিয়নো বাবু কোন জেগাত শত্ৰুৱে ৰৈ আছে মানুহক আক্ৰমণ কৰিবৰ কাৰণে। এই সংকটৰ সময়ত প্ৰভু মই তোমাৰ সন্তানসকলৰ সুৰক্ষাৰ কাৰণে, তোমাৰ সন্তানসকলৰ প্ৰভু তেওঁলোকৰ বাবু স্বৰ্গীয় সুৰক্ষাৰ কাৰণে মই নিবেদন কৰিছোঁ, তুমি তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ থাকিবৰ কাৰণে দিবা। কোনো প্ৰভু এনেধৰণৰ মহামাৰী আমাৰ যিমান ভাই ভনীসকল আছে তেওঁলোকক যেন পাব আহি চুব নোৱাৰে, মই এনে তোমাৰ ওচৰত নিবেদন কৰিছোঁ। বিশেষকৈ মই প্ৰাৰ্থনা কৰোঁ যি ভাই ভনীসকলে আজি আমাৰ লগত জড়িত হ'ল, তেওঁলোকক সুস্বাস্থ্য, জ্ঞান, বুদ্ধি আৰু পবিত্ৰ আত্মাৰ আনন্দেৰে তুমি তেওঁলোকক পৰিপূৰ্ণ কৰিবা। পবিত্ৰ আত্মাৰ জ্ঞান বুদ্ধি তুমি তেওঁলোকক দান কৰিবা। যিসকল চাকৰি বা
ব্যৱসায় কৰোতা আছে তুমি তেওঁলোকৰ জীৱনত আশীৰ্বাদ কৰিবা সুৰক্ষা প্ৰদান কৰিবা যেন তেওঁলোকৰ জীৱনত শয়তানে বাধা দিব নোৱাৰে যিসকল প্ৰভু পঢ়া শুনা কৰা ভাই ভনীসকল আছে ষ্টুডেণ্ট আছে তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা তেওঁলোকৰ পঢ়া শুনা জীৱনত প্ৰভু তোমাৰ ডাঙৰ আশীৰ্বাদ থাকিবলৈ দিবা তেওঁলোকে যেন প্ৰভু তোমাৰ আশীৰ্বাদত পঢ়া শুনা সম্পূৰ্ণ কৰিব পাৰে আৰু এজন ভাল বিশ্বাসী হিচাপে তেওঁলোকে প্ৰভু তোমাৰ সাক্ষ্য দিব পাৰে তুমি তেনে অনুগ্ৰহ আৰু আশীৰ্বাদ দান কৰা বিশেষকৈ মই আজি এই দিনত মাতৃসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু আমি আজি নিজৰ জন্মদিতা মাতৃক হেৰুৱালো কিন্তু আজি যিসকল মাতৃ আজি জীৱিত আছে যিসকল প্ৰভু আজি এই সংসাৰত তোমাক জানি পাইছে যিসকল প্ৰভু তোমাক আজি জনা নাই তোমাৰ পৰা দূৰত আছে কিন্তু প্ৰভু তোমাৰ আশীৰ্বাদৰ প্ৰয়োজন আছে মই তেনেকুৱা প্ৰত্যেকগৰাকী মাতৃৰ কাৰণে প্ৰাৰ্থনা কৰোঁ দয়াময় পিতৃ এই মাতৃসকলক তুমি আশীৰ্বাদ কৰা তেওঁলোকে নিজৰ নিজৰ সন্তানক জন্ম দিবৰ কাৰণে নিজৰ নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰণে নিজৰ নিজৰ স্বামী আৰু প্ৰভু দিছোঁ তেওঁলোকৰ প্ৰভু সংসাৰখন আগবঢ়াই নিবৰ কাৰণে বহুত স্যাক্ৰিফাইস কৰে বহুত তেওঁলোকে বাবু কষ্ট কৰে তুমি তেওঁলোকক সহায় দিবা তুমি তেওঁলোকক ভাল স্বাস্থ্য দিবা তুমি তেওঁলোকক বাবু জ্ঞান বুদ্ধি দিবা তুমি তেওঁলোকক বাবু তেওঁলোকৰ সকলো প্ৰকাৰে পবিত্ৰ আত্মাৰ যোগেদি চলাবা যেন বাবু তেওঁলোকে আশীৰ্বাদ পায় তেওঁলোকৰ জীৱনত যেন শয়তানে কাম কৰিব নোৱাৰে প্ৰভু নিজৰ সংসাৰখন আগবঢ়াই নিয়াত লগতে নিজৰ বাবু পৰিশুদ্ধ তোমাৰ পৰিশুদ্ধ ক্ৰমত নিজকে সুধাই দিব পাৰিব তোমাৰ পৰিশুদ্ধ ক্ৰমত তেওঁলোকে আগবাঢ়ি সহায় দিব পাৰিব প্ৰভু তুমি তেনে অনুগ্ৰহ কৰিবা যিমান বাবু মাতৃসকল আছে এই মাতৃসকলৰ ওপৰত আজি তুমি ডাঙৰ আশীৰ্বাদ থাকিব কাৰণে দিবা প্ৰভু মই তেওঁলোকক সকলোবিলাকক তোমাৰ হাতত উদাই দি আছো প্ৰভু যিসকল মাতৃ যিসকল ভাই ভনীসকল আছে যিসকল বাইসকল আছে প্ৰত্যেকৰ জীৱনত তোমাৰ অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰভু তোমাৰ পবিত্ৰ দেউকাৰে তুমি ঢাকি ৰাখা শক্তি দিয়া শাৰীৰিক ৰূপে শক্তি দিয়া আত্মিক ৰূপে তেওঁলোকে যেন বাবু আৰু লগতে মানসিক ৰূপেও তুমি তেওঁলোকক শক্তি দিবা যেন তেওঁলোকে সদায় তোমাৰ লগত থাকে সদায় বিশ্বাসত থাকে নিজৰ পৰিয়ালটোক আগবঢ়াই নিব পাৰিব নিজৰ সমাজখনৰ কাৰণে প্ৰাৰ্থনা কৰি আগবঢ়াব পাৰিব আৰু লগতে প্ৰভু নিজৰ নিজৰ মণ্ডলীত তেওঁলোকে প্ৰভু আগবঢ়াব পাৰিব সহায় দিব পাৰিব তুমি তেনে অনুগ্ৰহ কৰা প্ৰভু মই বিশেষকৈ আমাৰ যি আইৰণ বেমাৰ হৈ আছে আইৰণৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰভু তুমি তেওঁক আশীৰ্বাদ কৰাৰ কাৰণে সুন্দৰ প্ৰভু আজি হে আৰাম পাইছে এতিয়া প্ৰভু সম্পূৰ্ণৰূপে আইৰণ যেন সুস্থ হ'ব আৰু যেন নিজৰ ঘৰলৈ যাব পাৰিব আইৰণৰ জীৱনৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰভু এইখিনি সময়তে যিমান ভাই ভনীসকলৰ জন্মদিন হিচাপে আছিলে প্ৰভু তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা প্ৰভু যোৱাকেইটা দিনত যিসকলৰ জন্মদিন পাৰ হৈ গ'ল আমি নজনাকৈ বা আহি থকা সপ্তাহটোত যিসকলৰ জন্মদিন আছে প্ৰভু তুমি তেওঁলোকৰ জীৱনত আশীৰ্বাদ কৰিবা তেওঁলোকৰ দুখ কষ্ট সমস্যা সকলো তুমি লোৱা আৰু তেওঁলোকৰ প্ৰত্যেকৰ জীৱনত তোমাৰ প্ৰভু দিছো ডাঙৰ আশীৰ্বাদ থাকিবলৈ দিবা আজি যিমান ভাই ভনীসকল আমাৰ লগত জড়িত হ'ল আৰু যিসকলে প্ৰভু এই ভিডিঅ'ৰ যোগেদি প্ৰভু তোমাৰ বাক্য শুনিলে তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিবা প্ৰভু এই গোটেই বিশ্বখন মই তোমাক সুধাইছো আমাৰ ভাৰতবৰ্ষক মই তোমাৰ হাতত সুধাইছো অসম আৰু নৰ্থ ইষ্টখন মই তোমাৰ হাতত সুধাইছো তুমি সকলোকে সুৰক্ষা প্ৰদান কৰিবা আমাৰ যি চৰকাৰ আছে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বেলেগ বেলেগ যিমান বাবু ষ্টেটবিলাকত আছে সকলোতে তোমাৰ আশীৰ্বাদ থাকিব দিয়া প্ৰভু তোমাৰ অনুগ্ৰহ আৰু জ্ঞান বুদ্ধিৰে তুমি তেওঁলোকক চলাবা ধন্যবাদ দিছো সুন্দৰ সময়ৰ কাৰণে প্ৰভু পবিত্ৰ ঈশ্বৰ মই নিজকে আৰু প্ৰত্যেকজনকে তোমাৰ হাতত সুধাই দি প্ৰাৰ্থনা দয়ালু প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে খুজিছো আমেন